ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমাৰ আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টৰ চেপ্টাৰ 10 এই বিষয়টোক লৈ সঁচা অৰ্থত চাবলৈ গ'লে অসম চৰকাৰ খুব তৎপৰ। এতিয়া অসম চৰকাৰে এটা অনুভৱ কৰিছে ইয়াতকৈও শক্তিশালী আইন অনাৰ দৰকাৰ বুলি। এইকাৰণে আপোনালোকে যদি লক্ষ্য কৰিছে আজি দুদিনৰ আগত বিধানসভাত চেপ্টাৰ 12ও আনিছে, যিটো চেপ্টাৰ 12ৰে যিখিনি আমাৰ ঐতিহ্যমণ্ডিত যিখিনি ক্ষেত্ৰ আছে, 250 বছৰীয়া পুৰণা যিখিনি আমাৰ ক্ষেত্ৰ আছে, যেনেকৈ বটদ্ৰৱা থান, বৰপেটা সত্ৰ, আৰু যদি বিচাৰে আমাৰ যেনেকৈ মৈদাম হওক, আমাৰ চৰাইদেউ মৈদাম হওক, এনেকুৱা জেগাবোৰত আপোনাৰ মাটি প্ৰটেকশ্যন হ'ব লাগে। তাৰ ওপৰঞ্চি অসম চৰকাৰে এখোজ আগুৱাই গৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক, তাৰ ওপৰঞ্চি আগুৱাই গৈ মাইক্ৰ' ব্লক, ট্ৰাইবেল ব্লক, শ্বেডিউল কাষ্টৰ, শ্বেডিউল ট্ৰাইবৰ সংৰক্ষণ কৰাৰ কাৰণেও আইন আনিছে। মই এইকাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ জোনাৰ নিচিনা জেগাত যদি এই যিটো প্ৰটেক্টেড বেল্ট এণ্ড ব্লক আৰু যিখিনি প্ৰটেক্টেড ক্লাছ আছে, আমাৰ গোৰ্খাসকল প্ৰটেক্টেড ক্লাছ, আমাৰ আদিবাসীসকল প্ৰটেক্টেড ক্লাছ, আৰু ইয়াৰ পৰা নতুনকৈ সংশোধনী ঘটাই এইখন চৰকাৰে সংশোধনী ঘটাই ইয়াত থকা আহোম, যিসকলে আহোম মানুহ, চুতীয়া মানুহ, মৰাণ মটক মানুহ, সকলোকে এই 6 জনগোষ্ঠী খিলঞ্জীয়া মানুহক প্ৰটেকশ্যনৰ দিয়াৰ ইতিমধ্যে আইন সলনি হৈ প্ৰটেকশ্যনো হৈ গৈছে। বাকীখিনি মই এটা মোৰ অনুভৱ হয়, যাৰ ইয়াত অধিকাৰেই নাই, সেনেকুৱা মানুহবোৰ ইয়াত কেনেকৈ ইয়াত বাসিন্দা হ'ব। এইকাৰণে মই ভাবোঁ ট্ৰাইবেল সংঘই যিকেইটা মানুহ প্ৰটেক্টেড ক্লাছ নহয়, আৰু বিশেষকৈ মই এটা বস্তু লক্ষ্য কৰিছোঁ, মই মাটিৰ যিটো আগ্ৰহ, এই পূৰ্ববংগীয় মুছলমান যিখিনি মিয়া আছে, যি আগ্ৰাহীৰ ওপৰত মাটি আগত দখল কৰিছিলে, নামনি অসমটো ধুবুৰীটো শেষে কৰিলে, বৰপেটাটো শেষে কৰিলে, এতিয়া জোনাইতো সোমাব নোৱাৰাকৈ এটা পৰিস্থিতি, আমি এটা নিৰাপত্তা ইয়াত আমি গঢ় দিব লাগে। আৰু ইয়াত যদি কোনোবা সোমাইছে অতি সোনকালে ভোটাৰ লিষ্টত যদি চল চাতুৰি কৰি যদি নাম ভৰাইছে, অতি সোনকালে ট্ৰাইবেল সংঘই এই কথাবোৰ অনুসন্ধান কৰক, প্ৰত্যেকটো ভোটাৰ লিষ্ট চেক কৰক। ইয়াত যদি মাটিৰ অধিকাৰী নাই, ইয়াত যদি পাৰ্মানেণ্ট বাসিন্দা নহয়, ভোটাৰ লিষ্টত কেনেকৈ নাম ভৰাব? মইতো বহুত জেগাত ভোটাৰ লিষ্টত লক্ষ্য কৰিছোঁ এনেকুৱা নাম সোমাই আছে। তো এইকাৰণে এই কথাবোৰ তৎপৰ হৈ আমাৰ দৃষ্টিগোচৰ কৰক। আমি চৰকাৰক মই মোৰ ফালৰ পৰা কৈ মেলি মই যেনেকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সঁচা অৰ্থত ট্ৰাইবেল বেল্ট এণ্ড ব্লক চেপ্টাৰ 10 আৰু নতুনকৈ এতিয়া যিটো আহিছে চেপ্টাৰ 12, এইবোৰ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া, ভূমিপুত্ৰ আৰু ট্ৰাইবেল মানুহৰ নিৰাপত্তাৰ কাৰণে সঁচা অৰ্থত আইনবোৰ কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ মজিয়াত কথাবোৰ উত্থাপন কৰি নিৰাপত্তা প্ৰদান কৰাৰ দায়িত্ব হিচাপে, বিধায়ক হিচাপে মই দায়িত্ব ল'ব পাৰোঁ। হয়, আজি আমাৰ জোনাই জিলা সদৌ অসম ট্ৰাইবেল সংঘৰ ৪ৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনৰ মুকলি সভা। আমি অসম চৰকাৰক আমাৰ যিবোৰ অমীমাংসিত বিষয়, অসমৰ জনজাতিসকলৰ যিবিলাক সমস্যা এতিয়াও সমাধান হোৱা নাই, সমস্যাবিলাকৰ সমাধানৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক 11 দফীয়া দাবী চনত আমি দাখিল কৰিছোঁ। প্ৰথম ইছ্যুটোৱে হ'ল ট্ৰাইবেল বেল্ট ব্লক প্ৰটেকশ্যন। কাৰণ 2012 চনতেই প্ৰদ্যুৎ বৰা নামৰ এগৰাকী ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছিলে, জনস্বাৰ্থ জড়িত গোচৰ। সেই গোচৰৰ ইতিমধ্যে ৰায়দান হৈছে 78/2012। আৰু সেই ৰায়দানত ষ্টেট গভৰ্ণমেণ্টক ইমিডিয়েটলি ট্ৰাইবেল বেল্ট ব্লকত হোৱা যিবিলাক এনক্ৰচমেণ্টখিনি ৰিমুভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। আৰু আমি আশা ৰাখিছোঁ যে হাইকোৰ্টৰ এই যি ডাইৰেকশ্যন, এই ডাইৰেকশ্যনটো গভৰ্ণমেণ্টে ফ'ল' কৰি ট্ৰাইবেল বেল্ট ব্লকত সংগঠিত হোৱা যিবিলাক অবৈধ বেদখল, এই বেদখলখিনি শীঘ্ৰেই উচ্ছেদ কৰিব। আমাৰ আৰু এটা সমস্যা আছে, ফৰেষ্ট ৰাইট এক্ট, যিটো Scheduled Tribe and Traditional Forest Dwellers Recognition of Forest Right Act 2006 to properly implement কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্টক দাবী জনাইছোঁ। আৰু ইতিমধ্যে বহু ঠাইত ভূমিস্বত্ব পাবলৈ সক্ষমো হৈছে, কিন্তু বহু ঠাইত এতিয়াও বাকীও আছে। জোনাইতো বহু ফৰেষ্ট ডুৱেলাৰ্ছ আছে, ইণ্ডিভিজুৱেল ক্লেইম তেওঁলোকে কৰিছে, কিন্তু এই ক্লেইমবিলাক সাব ডিভিজনেল লেভেলতে ব্লক কৰি থৈ দিয়া আছে, ডিষ্ট্ৰিক্ট লেভেললৈকে এইবিলাক পঠিয়াই দিয়া হোৱা নাই। গতিকে আমি এইটো অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ। গোৱালপাৰাই হওক, শোণিতপুৰেই হওক, বিশ্বনাথেই হওক বা ধেমাজিয়ে হওক, সকলো জিলাতে যিবিলাক ফৰেষ্ট ডুৱেলাৰ্ছ 2005 চনৰ 13 ডিচেম্বৰৰ আগৰে পৰা যিবিলাক লোক, জনজাতীয় লোক
বনাঞ্চলত বসবাস কৰি আছে তেওঁলোকক ভূমিস্বত্ব প্ৰদান কৰিবলৈ আমি চৰকাৰক দাবী জনাইছো আৰু ৰিজাৰ্ভেশ্যন পলিচিৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যনটো আমি বিচাৰিছো গতিকে চৰকাৰক অলৰেডি এইখিনি ডিমাণ্ড আমাৰ দিয়া আছে আৰু সেইখিনি ডিমাণ্ড যিকোনো সময়তে ইচ্ছা কৰিলে চৰকাৰৰ যদি সদিচ্ছা থাকে তেতিয়াহ'লে সহজতে এইখিনি মীমাংসাও কৰিব পাৰে